লগতে মাঘ বিহুৰ পূৰ্বে ৰাজ্যবাসীলৈ এক ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ। ৰাজ্যবাসীৰ বাবে এইটো এটা ডাঙৰ খবৰ, লগতে এটা ভাল খবৰ, কিয়নো এতিয়াৰে পৰা অনুষ্ঠিত কৰিব পাৰিব ম'হ যুঁজ আৰু পৰম্পৰা ৰক্ষা কৰি মাঘ বিহুত কৰিব পাৰিব ম'হৰ যুঁজ, কুকুৰা যুঁজ আদি খেলৰ অনুষ্ঠান। দীৰ্ঘদিন ধৰি নিষিদ্ধ হৈ আছিল এই ম'হ যুঁজৰ খেলসমূহ। এই ম'হ যুঁজ বন্ধ কৰি দিছিল চৰকাৰে আৰু এতিয়া পুনৰ পৰম্পৰা ৰক্ষা কৰি আয়োজন কৰিব পাৰি ম'হৰ যুঁজ, কুকুৰা যুঁজৰ খেলসমূহ। তাৰ বাবে বিশেষকৈ ম'হৰ যুঁজ পাতিবলৈ চৰকাৰে আনিব SOP। এই SOP মানি অনুষ্ঠিত কৰিব লাগিব ম'হ যুঁজ। আৰু এই ম'হৰ যুঁজ খেলৰ বাবে চৰকাৰে মাঘ বিহুৰ পূৰ্বে জাৰি কৰিব নিৰ্দেশনা। কেইবাটাও নীতি নিৰ্দেশনাৰ জৰিয়তে জাৰি কৰিব এই নিৰ্দেশনা, আৰু এই নিৰ্দেশনাসমূহ মানি অনুষ্ঠিত কৰিব লাগিব মাঘ বিহুত ম'হ যুঁজ, লগতে কুকুৰা যুঁজৰ খেলসমূহ। লগতে ৰাজ্য চৰকাৰে ৰাজ্যৰ 40 লাখ মহিলাক কৰ্ম উদ্যমী মহিলাৰ ৰূপে গঢ়ি তুলিবলৈ পৰিকল্পনা যুগুত কৰিছে, আৰু ইয়াৰ বাবে যোগ্য মহিলাক 10,000কৈ টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে। আৰু সেয়েহে প্ৰতিগৰাকী মহিলাকে দিব ধনৰাশি। ইয়াতে 40 লাখ মহিলাক কৰ্ম উদ্যমী মহিলা ৰূপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে। এই 40 লাখ মহিলাৰ বেংকৰ একাউণ্টত সোমাব ধন। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই ভাল খবৰটো। চৰকাৰে বিভিন্ন নিয়মৰ মাজেৰে প্ৰদান কৰিব এই 10,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে ৰাজ্যৰ 40 লাখ মহিলাৰ বেংকৰ একাউণ্টত সোমোৱা হ'ব এই ধনসমূহ। ৰাজ্যৰ মুঠ 40 লাখ মহিলাক কৰ্ম উদ্যমী মহিলা ৰূপে গঢ়ি তুলিবলৈহে পৰিকল্পনা যুগুত কৰিছে ৰাজ্যৰ চৰকাৰখনে।